যিটো ঘটনা এই ঘটনা খুব দুখজনক ঘটনা আৰু এই ঘটনালৈ ৰাইজৰ মাজত এটা বেদনাৰ এটা সৃষ্টি হৈছে আৰু এই ঘটনাৰ ওপৰত পুলিচ প্ৰশাসনে তদন্ত কৰি আছে আৰু সন্দেহজনকভাৱে দুজনক ইতিমধ্যে আটক কৰিছে। ইতিমধ্যে পুলিচে বা নিয়ম মতে যেটো পোষ্টমৰ্টেম ইয়াৰ ৰিপৰ্টটো অহাৰ লগে লগে কেছখন তেনেকেই লিড কৰিব। যেটো ঘটনা এই ঘটনাটো খুব নিন্দনীয় ঘটনা। ঘটনাটো যে তেনেকুৱা হ'ব কোনো মানুহে সন্দেহ কৰা নাছিল বা তেনেকুৱা সন্দেহ কৰাৰো কোনো থল নাই। স্পটত বা পৰিৱেশটো চালে তেনেকুৱা ঘটনা হোৱাৰ কোনো এটা পৰিৱেশ নাই। তথাপিও তেনেকুৱা মৰ্মান্তিক যি ঘটনা হ'ল এই ঘটনাটো আমি সকলোৱে নিন্দনীয় কৰিছোঁ আৰু যেনেকেই নহওক কিয় ইয়াৰ লগত জড়িত থকা যিকোনো ব্যক্তিয়ে নহওক কিয় যাতে হাৰি নাযায়, আইনে ইয়াৰ ব্যৱস্থা ল'ব। তাৰ কাৰণে আমি প্ৰশাসনক ৰাইজে দাবী কৰি আছে আৰু আমিও BTC প্ৰশাসন হিচাপে ইয়াৰ আৰম্ভণিৰ পৰাই এই ঘটনাৰ তদন্ত আমি অব্যাহত ৰাখিছোঁ, খবৰ খাতি লৈ আছোঁ আৰু আমি পৰিয়ালবৰ্গৰ লগত এই দুখৰ সময়ত আমি সমভাগী হৈছোঁ আৰু ভৱিষ্যতেও যাতে তেওঁলোকৰ পৰিয়ালে ন্যায়টো পায় তাৰ কাৰণে আমি প্ৰশাসন হিচাপে আমাৰ পুলিচ বিষয়াৰ ওপৰত বা পুলিচ প্ৰশাসনৰ ওপৰত আমাৰ যথেষ্ট বিশ্বাস আছে আৰু খুব সময়ৰ ভিতৰতে সঁচা কথাটো পোহৰলৈ আহিব বুলি মই আশা কৰিছোঁ। এইখিনি আমি এইটো PM কিবাৰ ৰিপৰ্টৰ ওপৰত বেছ কৰি ইয়াৰ কম্পেনচেশ্যনৰ ব্যৱস্থাটো আমি কৰিম। ঠিক আছে। যেহেতু অনামিকা বানান আৰু সৰিতা ওৰাও দুগৰাকী ছাত্ৰী খুব দুৰ্ভাগ্যজনক মৃত্যুত সাৱটি হ'বলগীয়া হ'ল।